বন্ধুসকল, প্ৰতিদিনেই ৰাতিপুৱা আপোনাৰ হাতত দুটা বিকল্প থাকে। আপোনাৰ সপোনৰ সৈতে শুই থকা বা সাৰ পাই আপোনাৰ সপোনবোৰ খেদি যোৱা। ৰাতিপুৱা উঠি নিজে এইকেইটা কথা ভাবক যে আজি এটা ডাঙৰ দিন হ'ব মোৰ বাবে, আজি এটা ডাঙৰ সুযোগ মোৰ বাবে। মই পাৰিম, মই কৰিম, মই কৰি দেখুৱাম। কেতিয়াবা ফিল্ডত পৰাস্ত হোৱা ব্যক্তিয়ে পুনৰ জয়ী হ'ব পাৰে, কিন্তু মনত পৰাজিত হোৱা ব্যক্তিয়ে কেতিয়াও জয়ী হ'ব নোৱাৰে বন্ধু। পৰিৱৰ্তন আৰম্ভ হয় ভিতৰৰ পৰা। প্ৰতিদিনেই নিজকে উন্নত কৰাৰ এক নতুন সুযোগ। ৰাতিপুৱাৰ প্ৰথম ৰশ্মিৰে আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু ইতিবাচক চিন্তাৰে এটা নতুন দিন আৰম্ভ কৰক বন্ধু। ভাগৰি পৰিলে জিৰণি লওক, একো নাই, কিন্তু কেতিয়াও হাৰ নেমানিব। সদায় চেষ্টা কৰক আৰু নিজৰ লক্ষ্যৰ দিশে আগবাঢ়ি যাওক। বন্ধুসকল, যদি ভিডিঅ'টো ভাল পালে আৰু মোৰ কথাখিনি যদি উচিত বুলি ভাবে, তেতিয়াহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰি মোৰ চেনেলটোৰ লগতে মোক আগবাঢ়ি যোৱাত সহায় কৰে যেন। ধন্যবাদ।